তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম হাফ ইয়াৰলি এক্সাম 2024 সোশিয়াল সায়েন্সৰ তিনটা কিতাপৰ পৰা কোন কেইটা চেপ্টাৰ আহিব আৰু সেই চেপ্টাৰবোৰত দীঘল প্ৰশ্ন লং প্ৰশ্নবোৰ কোন কেইটা ইম্পৰ্টেন্ট হয় মই তোমালোকক দেখাই যাম চেপ্টাৰ ওয়াইজ তো তোমালোকে চাই যাবা ফাৰ্স্টত আমি ভূগোলৰ পৰা চাও ভূগোলৰ পৰা তিনটা চেপ্টাৰ আহিব কোন কেইটা আহিব চোৱা ভূগোলৰ পৰা তোমালোকৰ প্ৰথম চেপ্টাৰ আৰু তৃতীয় তিনটা চেপ্টাৰ আহিব তো তোমালোকে এইটা কোৱেশ্চন চাই গলে 100% কমন পৰিবই তো তোমালোকে চাবা আৰু এমসিকিউৰ কাৰণে ভিতৰে কিতাপখন পঢ়ি যাবা ভালকে ভূগোলৰ প্ৰথম চেপ্টাৰটোৰ পৰা তোমালোকে এই কোৱেশ্চনটো চাবা ইয়াতে টপিকটো মই চিন দি দিছো যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ এটো বহুত ইম্পৰ্টেন্ট হয় এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তু তো এটো চাবা তাৰ পিছত তোমালোকৰ পেজ নাম্বাৰ চাব পৰা এটো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ তো তোমালোকৰ অনুশীলনীৰ পৰা মাত্ৰ তিনটা কোৱেশ্চন চাবা যোন তিনটা কোৱেশ্চন মই চিন দি দিছো যদি আৰু কোনোবাই বেছি চাব পাৰা তোমালোকে ইচ্ছা বেছি চাব পাৰা কিন্তু এইটা তোমালোকে জেনেকে হক চাই যাবা ভালকে দীঘল প্ৰশ্ন হয় কিটা 2 3 4 মাৰ্কৰ হ'ব তোমালোকে 2 নম্বৰ চেপ্টাৰটো পৰা সোৱা পৰিবেশ আৰু পৰিবেশৰ সমস্যা ইয়াৰ পৰা কোন কিটা টপিক আৰু কোন কিটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় চাই লোৱা পেজ নম্বৰ 25 ত সোৱা তোমালোকৰ এই টপিকটো বহুত ইম্পৰ্টেন্ট গোলকীয় উত্তাপ বৃদ্ধি তাৰ পিছত অনুশীলনীৰ পৰা এই প্ৰশ্নবোৰ চাবা যোন কিটা মই ঠিক চিন দি দিছো একেবাৰে কম দিছো এইকিটা তোমালোকে চাবাই ভূগোলৰ এটো লাষ্ট চেপ্টাৰ পৃথিৱী ভূগোল এটোৰ পৰা তোমালোকে কোন কিটা টপিক চাব লাগিব সো এইটো টপিক বহুত ইম্পৰ্টেন্ট হয় মহাদেশ আৰু মহাসাগৰৰ বিতৰণ তাৰ পিছত পেজ নম্বৰ 38 সোৱা এটো পেজত এছিয়া মহাদেশৰ বিষয়ে ভালকে চাবা তাৰ অনুশীলনীৰ পৰা তোমালোকে এইকিটা কোৱেশ্চন চাবা এইকিটা চালে হ'ব নিশ্চয় তোমালোকৰ ইয়াৰ পৰা দুটা কোৱেশ্চন কমন পৰিব আৰু সমাজ বিজ্ঞানৰ সোশিয়াল সায়েন্সৰ তোমাৰ কোৱেশ্চনবোৰ ডাইৰেক্ট দীঘল প্ৰশ্নবোৰ কমন পৰিব তো তোমালোকে ভালকে এইকিটা চাই যাবা ভূগোলৰ এইকিটা আছিল এতিয়া আমি ইতিহাস চাম তো তোমালোকে সোৱা ইতিহাসৰ পৰা কেইটা চেপ্টাৰ আহিব চাৰিটা চেপ্টাৰ আহিব এই চাৰিটা চেপ্টাৰ পৰা কোন কেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় মই এটাকে দেখাই দিয়াছো চেপ্টাৰ ওয়াইজ চেপ্টাৰ 1 2 3 4 আহি এক নম্বৰ চেপ্টাৰটোৰ পৰা সোৱা কোন কেইটা টপিক ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ স্বদেশী আন্দোলনৰ ফলাফল এটো ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় মুসলিম লিংগৰ প্ৰতিষ্ঠাতা এটো বিষয়ে লিখিব আহিব পাৰে আৰু এটো কোৱেশ্চন ভালকে তোমালোকে চাবা স্বদেশী আন্দোলনৰ অৱদান এটো 4টা মান লিখিব দিব পাৰে 4 মাৰ্ক দি তাৰ পিছত তোমালোকে অনুশীলনীৰ পৰা তোমালোকে চাবা এই দুটা কোৱেশ্চন চাবা তোমালোকে ভালকে আৰু যদি পাৰা তোমালোকে এটো কোৱেশ্চন চাব পাৰা 3 নম্বৰ কোৱেশ্চনটো চাব পাৰা 3 নম্বৰ চেপ্টাৰটো সোৱা ইতিহাসৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইম্পৰ্টেন্ট টপিকটো হৈছে ভাৰতীয় খিলাফত আন্দোলন তাৰ পিছত ইম্পৰ্টেন্ট হেৰিটো হৈছে তোমাৰ সাইমন কমিশন তাৰ পিছত তোমালোকৰ 35 পেজত ভাৰতীয় জাতীয় সেনা বাহিনী তোমালোকৰ 40 পেজত চাই লোৱা এই লং কোৱেশ্চন এই তিনটা কোৱেশ্চন ভালকে তোমালোকে চাই যাবা আৰু তোমালোকে 3 নম্বৰ চেপ্টাৰটো চাব পাৰা অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ফাৰ্স্ট টপিকটো বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকে চাই যাবা তাৰ পিছত দুটো টপিক চাবা তো এই টপিকটো ইম্পৰ্টেন্ট হয় অসমত 1857 চনৰ বিদ্ৰোহ বিফলতাৰ কাৰণসমূহ এটো পৰা অলপ ভালকে চাব লাগিব ৰাইজমেলটো হয় ফুলগুৰি ধবা তাৰ পিছত তোমালোকে দীঘল প্ৰশ্ন এটোৰ এইকিটা প্ৰশ্ন তোমালোকে চাবা তো এইকিটা প্ৰশ্ন ভালকে চাবা 5 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন কমন পৰিব তো আমাৰ এইকিটা কোৱেশ্চন আছিল এতিয়া আমি ৰাজনীতি বিজ্ঞান চাম ইতিহাসৰ আৰু এটা চেপ্টাৰ আহিব 4 নম্বৰটো আহিব এটো চাই লোৱা টপিকটো হৈছে তোমালোকৰ ৰায়ত সভা এটো বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনবোৰ চাই লোৱা দীঘল প্ৰশ্নবোৰৰ পৰা এই 5টা প্ৰশ্ন চাবা তো এখিনি আছিল ইতিহাসৰ তো আমি ৰাজনীতি বিজ্ঞানৰ পৰা চাই লও ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ইয়াৰ পৰা দুটা চেপ্টাৰ আহিব ৰাজনীতিৰ পৰা এটা চেপ্টাৰ অৰ্থনীতিৰ পৰা এটা চেপ্টাৰ তো তোমাৰ ৰাজনীতিৰ পৰা এইটো আহিব পাৰে কোৱেশ্চনটো অনুশীলনীত আছে তো তোমালোকে এইবিলাক টপিক পঢ়ি লবা এটো কোৱেশ্চন চাই লবা ভালকে তো তোমালোকে দীঘল প্ৰশ্নবোৰ এইকিটা প্ৰশ্ন চাবা লাষ্ট চেপ্টাৰ এটোৱে মুদ্ৰা আৰু বেংকৰ ব্যৱস্থা এটো পৰা কোন কিটা টপিক ইম্পৰ্টেন্ট হয় চাই লোৱা টপিকটো এটো বিনিময় পথাৰ অসুবিধাসমূহ এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এটো বহুত ইম্পৰ্টেন্ট হয় এটো টপিক চাবা পিছত তোমাৰ মুদ্ৰাৰ অসুবিধাসমূহ এটো চাব লাগিব তাৰ পিছত তোমালোকে অনুশীলনীৰ পৰা প্লাস এইকিটা প্ৰশ্ন চাবা এটো ভিডিওত এখিনি আছিল আৰু যিকিটা মই দেখাইছো এইকিটা চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব আৰু এইকিটা প্ৰশ্ন তোমালোকে ভালকে পঢ়ি যাবা তো 100% কমন পৰিবই তো যদি ভিডিওটো ভাল লাগিছে কমেন্ট কৰিবা আৰু লগৰ বন্ধুবৰ্গক শেয়াৰ কৰিবা থ্যাংক ইউ